৪৮ ঘণ্টাৰ ভিতৰতেই যোৰহাটত বানত পৰি শিশু কিশোৰীসহ ৬জনৰ মৃত্যু। নিহতৰ নিকট আত্মীয়লৈ ৪ লাখ টকাকৈ সাহায্য ঘোষণা দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা বিভাগৰ। জৰুৰী পৰ্যালোচনা সভা অনুষ্ঠিত কৰি প্ৰতিটো বিভাগক কৰ্তব্যত কৃপণালি নকৰিবলৈ কাঢ়া নিৰ্দেশ মন্ত্ৰী কেশৱ মহন্তৰ। হাঁহ কুকুৰা ছাগলীকে ধৰি বানত উটি গৈছে লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীৰ পশুধন। যোৰহাটত অপৰিৱৰ্তিত বান পৰিস্থিতি। আগতে কেতিয়াও নোপোৱা অভিজ্ঞতাৰ সাক্ষী হৈছে যোৰহাটবাসীয়ে। মৰিয়নিৰ ডালিম চাহ বাগিচাৰ টেকেলা লাইনৰ ৫ বছৰীয়া দীপজ্যোতি তাঁতীৰ সলিল সমাধি। হাস্পতালত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। তাৰ মাজতে বৈশাহাবী চাহ বাগিচাৰ পুৰণা লাইনৰ পবিত্ৰ নায়ক নামৰ ব্যক্তিজনে শহুৰেকৰ শেষকৃত্য সম্পন্ন কৰি উভতাৰ পথতেই সন্ধানহীন হৈ পৰে। লোকজনৰ সন্ধানত অব্যাহত NDRFৰ অভিযান। তিতাবৰৰ পানবাৰীত বিধায়ক ধীৰাজ গোৱালাৰ সৈতে উপস্থিত মন্ত্ৰী কেশৱ মহন্ত। সোমবাৰে বানত পৰি মৃত্যু হৈছিল সোনিয়া পাহাৰীয়া আৰু সুস্মিতা মিৰ্ধা নামৰ দুগৰাকী কিশোৰী। নিহত কিশোৰীদ্বয়ৰ পৰিয়ালক সাক্ষাৎ কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভৰ পাছতেই ৪ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ। দুগৰাকী শিশুৰ মৃত্যু হৈছে আৰু তেখেতসকলক দুই ঘৰকে আমি অতি সোনকালে দুদিনৰ ভিতৰত ৪ লাখকৈ টকা আমি আগবঢ়াম। বানত উটি গৈ আহত বিবিতা চেত্ৰীৰ বাসগৃহত উপস্থিত হৈ চিকিৎসা ব্যয় বহন কৰাৰ কথা ঘোষণা মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ধীৰাজ গোৱালাৰ। যিগৰাকী বৰ্তমান যোৰহাট মেডিকেল হস্পিটেলত এডমিট হৈছে তেওঁলোকৰ ঘৰলৈও গৈছে। যিটো বতৰ বৰ্তমান দেখিছোঁ, মই ভাবোঁ যে হয়তো এইটো পৰিস্থিতিটো খুব সোনকালে ভাললৈ আহিব। ইয়াৰ পূৰ্বে সোমবাৰে টিয়ক ৰাজহ চক্ৰত মেছাগাঁও ১৪০ নং গ্ৰান্টৰ অৰ্জুন কৰ্মকাৰ আৰু চেলেংঘাটৰ ললিত গগৈ নামৰ লোকজনৰ মৃত্যু হৈছিল। বানৰ ফলত জিলাখনত যোৱা ৪৮ ঘণ্টাত এই পৰ্যন্ত ৬জনৰ মৃত্যুৰ খবৰ। তিতাবৰৰ বিভিন্ন অঞ্চলত ভয়াৱহ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ তিতাবৰ সমজিলা সভা কক্ষত প্ৰতিটো বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠকতো মিলিত হ'ল মন্ত্ৰী কেশৱ মহন্ত। তিতাবৰ সমজিলাৰ কাৰ্যালয়ত আমাৰ সন্মানীয় বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়া, জিলা আয়ুক্তকে ধৰি ইয়াৰ সমজিলা আয়ুক্ত আৰু বিষয়াসকলৰ লগত আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিলোঁ। ৪৭খন গাঁও এফেক্টেড হৈছে আৰু এতিয়া পাৰ্মানেণ্টলি বৰহলা কলেজতে কেম্প আছে ৩০০ পৰা ৪০০ মানুহৰ ভিতৰত। বৰ্তমান শিবিৰত শিশু মহিলাসহ প্ৰায় ৯৪০ জন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। প্ৰশাসনে বানপীড়িত অঞ্চলসমূহত চাউল, দাইল, নিমখ, মিঠাতেল আৰু পশুধনৰ বাবে দানা বিতৰণৰ ব্যৱস্থা কৰিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। বাকী সকলো গাঁৱত তেখেতসকলে অস্থায়ীভাৱে উৎতত আছে, নহ'লে ঘৰতে আছে। তেখেতসকলক আমি সকলোখিনি খোৱা বোৱা যিখিনি বস্তু ৰিলিফ দিছোঁ। গৰুৰ পশুখাদ্য আমি আজি দিয়া আৰম্ভ কৰিছে। চিকিৎসকসকল গৈছে আৰু PHCয়ে খোৱা পানীৰো যোগান ধৰিছে। বাসগৃহ, কৃষি, পশুধনকে ধৰি ৰাইজৰ প্ৰতিটো ক্ষয় ক্ষতিৰ সঠিক পৰ্যবেক্ষণ কৰি তথ্য দাখিল কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে মন্ত্ৰী কেশৱ মহন্তই। আৰু প্ৰতিটো বিভাগক, সেয়া লাগিলে পাব্লিক হেল্থেই হওক, আমাৰ তিতাবৰ ডেভেলপমেণ্ট ব্লকেই হওক, এগ্ৰিকালচাৰে হওক, প্ৰত্যেকটো বিভাগকে একদম ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন দিছে যে তেওঁলোকে ফিল্ডত থাকিব, ৰাইজৰ লগত থাকিব আৰু ৰাইজৰ যি ক্ষয় ক্ষতি তাৰ যাতে সঠিক ৰিপৰ্টিং হয়। কিমান এগ্ৰিকালচাৰ লেণ্ডৰ ক্ষতি হৈছে, নাইবা আমাৰ যিখিনি আমাৰ ঘৰচীয়া জীৱ জন্তুৰ কিমান ক্ষতি হৈছে, সেই গোটেই কথাবিলাক মানে প্ৰকৃত ৰিপৰ্টিং কৰিবৰ কাৰণে তেখেতে আহ্বান জনাইছে। এই দৃশ্য চাওক। টিয়ক নগৰৰ মাজমজিয়াত ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সাগৰ সদৃশ পৰিৱেশ। যোৰহাটৰ পৰা জাজিলৈকে প্ৰায় ১২ কিলোমিটাৰ ঘাইপথ এতিয়াও পানীৰ তলত। পথৰ ওপৰেদি বৈছে এককাল পৰ্যন্ত পানী। প্ৰশাসনে এই মুহূৰ্তত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে ব্যৱস্থা গ্ৰহণ কৰা নাই। কাৰেণ্ট নাই, খোৱা পানী নাই, খাদ্য সামগ্ৰীৰ অভাৱ, পশুধনৰ খাদ্যৰ অভাৱ আৰু বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈছে। তাৰপিছত কিন্তু প্ৰশাসনৰ যি তৎপৰতা দেখা পাব লাগিছিলে সেই তৎপৰতা আমি দেখা পোৱা নাই। বহু লোকে আমাক অভিযোগ কৰিছে যে এই মুহূৰ্তলৈকে জনপ্ৰতিনিধিয়ে হওক বা প্ৰশাসনে হওক কোনো ধৰণৰ তেওঁলোকক খবৰ ল'বলৈ যোৱা নাই। যোৰহাটৰ ৫টা ৰাজহ চক্ৰৰ ১৬২খন গাঁও সম্প্ৰতি বানৰ কবলত। জিলাখনৰ প্ৰায় ৪,৪৪৩ হেক্টৰ কৃষিভূমি জলমগ্ন।
ভোগদৈ নদীৰ বানত জিলাখনৰ বহু অংশত মথাউৰি আৰু পথৰ বিস্তৰ ক্ষতিসাধন যোৰহাট পশ্চিম ৰাজচক্ৰৰ অন্তৰ্গত ১ নং সোণাৰী গায়নগাঁও মজিয়াভেটি আৰু মালৌপামত ভোগদৈ নদীৰ মথাউৰি ভাঙি প্লাবিত হৈছে টিয়ক ৰাজচক্ৰত জাজি নদীৰ বাওঁফালে মথাউৰি ছিঙিছে যোৰহাট পশ্চিমৰ মালৌৱালী পথ আৰু মোমাইকটা গোসাঁই পথৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে বিদ্যুৎ পৰিবাহী খুঁটা আৰু লাইন বিচ্ছিন্ন হৈ পৰিছে এনে বান পূৰ্বে কেতিয়াও দেখা নাছিলো বুলি মন্তব্য বানাক্ৰান্তৰ আৰু বিস্তৰ ক্ষতি হৈছে গৰু ম'হৰ কাৰণে ইয়াত ঘাঁহৰ অসুবিধা হৈছে মানুহৰ খোৱা পানীৰ অসুবিধা হৈছে বিদ্যুতৰ অসুবিধা হৈছে এনেকুৱা বানপানী আমি দেখা নাইকিয়া কিন্তু তথাপিতো এতিয়ালৈকে কোনো প্ৰশাসনৰ মানুহ আমি এতিয়ালৈকে আমাৰ এৰিয়াত অহা দেখা নাই উত্তৰ পশ্চিম যোৰহাটৰ কেইবাটাও স্থানত খোৱা পানী খাদ্যৰ অভাৱত বানাক্ৰান্তৰ হাহাকাৰ অৱস্থা এলেংমৰাত চিগিল মথাউৰি খুটিয়া পতিয়া মজিয়া ভেটি সোণাৰী গাঁও কাটিয়ামৰ চুক চেঙেলিয়াটি শোলমৰা ৰান্ধনীজান গোৱালগাঁও বালিয়াটি আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন মাহঁত ৰাতি শুব নোৱাৰিলে বিছনাখনৰ ওপৰতে থাকিম বুলি ভাবিলে কিন্তু বিছনাখন খহি গ'ল মানে বিছনাৰ ওপৰতো পানী ভঁৰাল ঘৰ ডুব গ'ল যিহেতু এই এলেংমৰা অঞ্চলটো কৃষি প্ৰধান অঞ্চল কৃষি কৰিয়ে মানুহখিনি জীৱন নিৰ্বাহ কৰে বাকীটো একো অপশ্যন নাই মানে চলি যোৱাৰ এতিয়া আমাৰ চাওক এই হেৰি ধানৰ বস্তা পানীৰ তলত গৰু ৰাস্তালৈ উলিয়াব লগা হৈছে যদি আজি এজাক বৰষুণ দি দিয়ে তেতিয়া কিন্তু এই গৰুখিনি ৰাখিবলৈও দিগদাৰ হৈ যাব ইফালে বানত উটি গৈছে লাখপতি বাইদেউ আঁচনিৰ অধীনত একাংশ হিতাধিকাৰীয়ে ক্ৰয় কৰা হাঁহ কুকুৰা ছাগলী আদি পশুধন মামাই যোনখিনি আত্মসহায়ক গোটবিলাকক 10,000কে পইচা দিছিলে তেওঁলোকেতো গৰু ছাগলী এইবিলাক পুহিম বুলিয়েতো লৈছিলে সেইখিনি উঠি গ'লতো এতিয়া সেইবোৰ ব্যৱস্থা কি হ'ব এতিয়া উঠি গ'লতো সেইবোৰ এতিয়া কুকুৰা হাঁহ এনেকুৱা পালন কৰিম বুলিয়েতো পইচাখিনি গড়মূৰ ইটাখুলিৰ এটা আশ্ৰয় শিবিৰত উপস্থিত হৈছে গৌৰৱ গগৈ ইয়াৰ বিপৰীতে বৰ্তমানলৈকে বানাক্ৰান্ত ৰাইজে সাক্ষাৎ পোৱা নাই বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ ইটাখুলিত উপস্থিত হৈ গৌৰৱ গগৈৰ অভিযোগ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ সৈতে অসম চৰকাৰৰ নাই কোনো যোগাযোগ সেয়ে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ পাছতো খবৰ নাপালে অসম চৰকাৰে ইয়াৰ উপৰিও উপযুক্ত NDRF আৰু SDRFৰ সুবিধা যে ৰাজ্যত নাই সেই কথা প্ৰমাণ হৈছে এই সংকট কালত কেনেদৰে কেন্দ্ৰ চৰকাৰৰ পৰা যিদৰে NDRF পাব লাগে NDRF আমি পোৱা নাই SDRFৰ ক্ষেত্ৰতো SDRF যিদৰে খৰচ কৰিব লাগে খৰচ তেওঁলোকে কৰা নাই তো বহুতখিনি ইয়াত গাফিলিটি আছে আমাৰ ৰাজ্য চৰকাৰ আমাৰ কাষত লাগি থকা ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ খবৰ নাপালে আৰু এই ক্ষেত্ৰত সেইটোৱে আমি দেখা পাইছো যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য চৰকাৰৰ মাজত কোনো ধৰণৰ কথা লৈ কোনো ধৰণৰ তেওঁলোকৰ বুজাবুজি নাই কোনো ধৰণৰ কথাবোৰ তেওঁলোকে ইনফৰমেশ্যন নিদিয়ে ইয়াৰ আগতেও আমি দেখা পাইছো যে বৰ্ডাৰ অঞ্চলৰ যি সমস্যা মৰিয়ানী অঞ্চলত সীমান্তৰ যি সীমালৈ যি সমস্যা সেই সমস্যালৈও নাগালেণ্ড চৰকাৰ অসম চৰকাৰৰ মাজত কোনো ধৰণৰ তেওঁলোকৰ কথা চলি থকা নাই ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা